গুড মৰ্নিং এভৰিৱান, নমস্কাৰ। কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে বুলি। ৰুমি জাখলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ শেষলৈকে চাব বুলি, আৰু চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব বাটনটো তলতে আছে আৰু কাষতে থকা বেল বাটনটো দবাই দিব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে সিমান ভিডিঅ'বোৰ। এতিয়া ৰাতিপুৱা মই গৰম পানী খাই লৈছোঁ একাপ, আৰু টুকটুকক টিউশ্যন পঠিয়াই লওঁ। তাৰপাছত বাকী ঘৰৰ কামখিনি কৰি থাকিম লাহে ধীৰে, চাই থাকিব ভিডিঅ'টো। আৰু গা পা ধুই উঠি মানে বাঢ়ি কাম যিমানখিনি আছিলে সকলোখিনি কৰি গা পা ধুই উঠি এতিয়া ভাতত লাগিছোঁ। মানে ৰাতিপুৱাই যিহেতু এওঁ ভাত খায়, গতিকে ভাত বনাইছোঁ এয়া। আৰু ভাতটো মই দুপৰীয়ালৈকে বনাই দিছোঁ, কাৰণ যিহেতু আমাৰ চচত বনাওঁ ভাত, সেইটো কাৰণে অকণ অকণকৈ বনাই থাকিবলৈ দিগদাৰটো মই একেবাৰতে বনাই দিওঁ দুপৰীয়ালৈকে। আৰু লগতে বনাইছোঁ দাংবডি আলু ভাজি অৱশ্যে ৰাতিপুৱাৰ কাৰণেহে বনাইছোঁ, মানে এওঁৰ কাৰণেহে বনাইছোঁ। আৰু এইফালে মই পাতি লৈছোঁ ধ্ৰুৱৰ খানা, তাক চুজি ঘি বনাই দিম। গতিকে ঘিউত মই এনেকৈ চুজি অকণমান দি কাৰণে ভাজি ল'লোঁ, বেছি নহয় 1 চামুচমানেই দিওঁ, তাৰ কাৰণে জোখৰে হয় সেয়াই। তাৰপিছত পানী দি দিছোঁ, আকৌ গাখীৰ দিম আৰু চেনি দি সিজাই দিম, হৈ যাব। আৰু টুকটুকে ব্ৰেড আনিব বোলে টিউশ্যনৰ পৰা আহোঁতে, সি সেয়াই খাব। আৰু আজি বতৰটো একেবাৰে বেয়া, আজি নহয় আচলতে কেইবাদিনৰ পৰা বতৰটো একেবাৰে বেয়া দেখি মই আজি কাপোৰখিনি হওঁতে হাতেৰে ধুইছিলোঁ, কিন্তু মেচিনতে অকণমান শুকুৱাই ল'লোঁ, নহ'লে একদম বহুত দিগদাৰ হৈ গৈছে কাপোৰ শুকুৱাবলৈ। আৰু সেইখিনি কৰি উঠি এতিয়া আহিছোঁ বিছনা চিছনা ঠিক কৰোঁ বুলি। মই এতিয়ালৈকে ব্ৰেকফাষ্ট কৰাই নাই, ব্ৰেকফাষ্ট কৰিমহে। ভাবিলোঁ বিছনাখিনি আগতে ঠিক কৰি লওঁ, তাৰপাছতে ব্ৰেকফাষ্টটো কৰিম। বাকী ইহঁতক কৰা হৈ গ'ল, ধ্ৰুৱকো কৰালোঁ, এওঁকো খাব দিলোঁ, টুকটুকেও খালে। বিচনাকেইখন পাৰি লৈহে খাবলৈ যাম। আৰু বিচনাকেইখন মন কৰিছে চাগে আজি 2খন বিচনা আকৌ আমাৰ ছেপাৰেট হৈ গ'ল। আচলতে গৰম দিনত ছেপাৰেটকৈ ৰাখোঁ, ঠাণ্ডা দিনত একেখন বিচনাতে শুওঁ আৰু এনেকৈ লগাই থাকে, কিন্তু গৰম দিনত অকণমান প্ৰব্লেম হয় সেনেকৈ শুবলৈ, সেইটো কাৰণে ছেপাৰেট কৰি লওঁ। আৰু সেই বিচনাখিনি পাৰি হৈ গ'ল, এতিয়া যাওঁ খাবলৈ কাৰণে। এতিয়া আহিছোঁ চাহ খাওঁ বুলি। চাহ মানে ব্ৰেকফাষ্টে কৰিম, মই ব্ৰেকফাষ্ট কৰাই নাই এতিয়ালৈকে। আৰু খবৰ পাইছোঁ এতিয়া আলহীও আহি আছে বোলে, তো পটাপট ব্ৰেকফাষ্টটো কৰি লওঁ, কাৰণ আলহী আহিলে বেয়া লাগে ন কৈ থাকিবলৈ। আলহী মানে হেৰি হয়, মানে আমি আগতে জাগিৰোডত থাকোঁতে একেলগে থকা ল'ৰাটো, মোতকৈ 1 বেষ্টৰ ডাঙৰ আছিলে সি। এতিয়া সি তাৰ ফেমিলি আহিব, ফেমিলি মানে ৱাইফ আৰু ল'ৰাটো আমাৰ টুকটুকতকৈ সৰু, ধ্ৰুৱতকৈ ডাঙৰ। তো সি এহেঁত দুটা খুব মানে ভাল পায় খেলিবলৈ দুইটাৰ লগতে। সি হেনো কৈ আছে বহুত দিনৰ পৰা বোলে যাওঁচোন ব'লা ভাইটিহঁতৰ ঘৰলৈ এনেকৈ বুলি, অকণমানটোক বিশেষকৈ। আৰু আজি স্কুল যিহেতু বন্ধ, সেইটো কাৰণে চাগে আহিবলৈ লৈছে। স্কুল বন্ধৰ কাৰণে আজি টুকটুকো ঘৰত আছে, আৰু তাৰ টিউশ্যনো আজি সোনকালে হৈ গ'ল, মানে আগবেলাতে হৈ গ'ল, এনেই পিছবেলা থাকে, আজি আগবেলাই মাতি দিলে স্কুল বন্ধ বুলি। আৰু মই খাবলৈ লৈছোঁ মেগীখিনি অকণমান বেলেগ টাইপত বনাইছিলোঁ, বাটাৰ দি ট'ষ্ট কৰি পেলাই, খাবলৈ বহুত টেষ্টি হয়। কিন্তু মোৰ ৰেকৰ্ডিং কৰিব থাকিলে, কাৰণ পটাপট কৰিছোঁ, ঘৰৰ বাকীখিনি কাম কৰিব আছে। আৰু এতিয়া 11টা বাজিলেই, 11:30মান বজাত সিহঁতি আহি পাই যাম বুলি ক'লে, সেইটো কাৰণে মানে পটাপট কৰিছোঁ। এইখিনি খাই বৈ ধুই পখালি আকৌ আজৰি হ'ব লাগিব আলহীৰ কাৰণে, কাৰণ বেয়া লাগে ন আলহী বহুৱাই পিনি ভিতৰৰ কাম কৰি থাকিবলৈ, সেইটো কাৰণে। তো মই পটাপট খাই লওঁ, বেছি কথা নাপাতোঁ। আলহী আহিলে দেখাম, যদিহে সিহঁতি মানে ওলাবলৈ বেয়া নাপায়, কাৰণ কেমেৰা সন্মুখত সকলোৱে ভাল নাপাবও পাৰে। আলহী আহি পোৱাহি নাই, আহি পাবহি চাগে। মই ভাবিছোঁ পিঠাকে কেইটামান বনাওঁ নি, বৰা চাউল আছে, মানে বৰা চাউলৰ পিঠা কেইটামান আছে, তাকে ভাবিছোঁ নিমখীয়া পিঠা বনাওঁ নেকি কেইটামান, কাৰণ আলহী আহি থাকিলে বনাব মন নাজানো, আলহীক বহাই মেলি। আৰু এটা এইটো কি পালা জি আই মই মৰি যাওঁ। চুবা খাবা দেই, খোৱা, নষ্ট নকৰিবা খালি দেই। যোৱা খোৱাকৈ যোৱা, একো নহয়, যোৱা। তো দাদা এটা আহিছে নহয়, সোমোৱাই দিবলৈ দিয়া, গেটখন খুলি সোমোৱাই দিবলৈ দিয়া আপুনি। আহা দাদাটো, আহা ৰৈ থাকিলে, আহা। পৰিবা তই দিয়া, পগলা হৈ গৈছেগে। Thank you. আহা সোমাই আহা ভাইটি, আহা ধুনু সোমাই আহা।
কি কৰিছা হা কেমেৰা চেমেৰা লৈ ওলাইছো আলহী আহি পালেহি অলপ দেৰি বহি কথা চথা পাতিলোঁ মেলিলোঁ এতিয়া চাহ দিবলৈ বুলি যোগাৰ কৰিছোঁ বিশেষ একো নাই চিম্পুলকৈ ডিম চাহ ভুজিয়া বিস্কুট তাৰপিছত মিঠাই আৰু পিঠা বনাইছিলোঁ আপোনালোকক দেখুওৱা নহ'ল বাৰু পিঠা বনাইছিলোঁ আৰু সেয়াই এতিয়া দিবলৈ লৈছোঁ চাহ কেক নহয় তুমি নাহিবা দেই হেতা পেটা পিছে তোমাৰ যে চামুচ থকাখন দেই মানে চেনি চাহ তাহ খাই উঠি ইহঁতিকেইটা খেলিবলৈ লাগিলে আৰু ময়ো সিহঁতক জোৰ কৰি ভাত খাবলৈ কাৰণে ৰখাইছোঁ নাখাওঁ কৈছিলে কিন্তু একদম জোৰ জবৰদস্তি ৰখাইছোঁ সিহঁতক খাবলৈ আৰু ইহঁতিকেইটাই খেলি যে ইমানেই ভাল পাইছে নহয় তিনিওটাই আমাৰ ধ্ৰুৱৰটো ক'বই নালাগে একদম লগ পালে খেলিবলৈ বহুত ভাল পায় টুকটুকেও ভাল পাইছে তিনিওটাৰে মানে খেল পূৰা জমি আছে এইফালে মই ভাতৰ যোগাৰ কৰি আছোঁ এওঁ আনিলে খাচী মাংস এইখিনি মেৰিনেট কৰি থৈছোঁ আৰু এইফালে মছলা এটা বনাই আছোঁ ইয়াতে জিৰা ধনিয়া লাল মিৰ্চ পাউডাৰ আৰু মিট মছলা আছে এইখিনি পানী অকণ দি পেলাই ঘোল বনাই লৈছোঁ আৰু মাংসখিনি মই নিমখ হালধি তেল আদা নহৰু পেষ্ট আৰু পিঁয়াজ দি পেলাই মেৰিনেট কৰি থৈছিলোঁ বেছি দেৰি নহয় 15 মিনিটমান সময় আৰু কেৰাহীত তেল গৰম হ'বলৈ দিয়াৰ পাছতে তেজপাত এখিলাই পিঁয়াজখিনিয়ে ভাজি ল'লোঁ অকণ কৰি থৈ দিওঁ দেই কি আঁকিলা এখন কি আঁকিলা কোৱা কি আঁকিলা বন্দে মাতৰম আঁকিলা বৰ ধুনীয়া হৈছে দেই গুড বাই ধুনীয়া হৈছে যোৱা আৰু কিবা এটা আঁকিবা যোৱা আৰু নাআঁকা হ'ব নালাগে আঁকিব যোৱা গুড বাই অকণমানিতে জাতীয় পতাকা এখন আঁকি পেলাই মোক দেখাবলৈ আহিছিলে বৰ ধুনীয়াকৈ আঁকিলে আৰু এতিয়া এইখিনি আদা নহৰু পেষ্ট দি ভাজি মাংসখিনি ভাজি মই কুকাৰতে দি দিম বুলি ভাবিছোঁ কাৰণ দেৰি হ'ব বিশেষকৈ বজাৰ চজাৰ কৰা দেৰি যিহেতু মই বহুত দেৰি হ'বগৈ আৰু বনাব আছে কিবা কিবি সেইটো কাৰণে বিশেষ আপোনালোকক দেখাই নাথাকোঁ একদম চিম্পুলকৈ বনাইছোঁ আৰু মছলা যিখিনি বনাই ৰাখিছিলোঁ সেইখিনিও ইয়াতে দি দিম দি কুকাৰতে প্ৰেছাৰ মাৰি দিম বুলি ভাবিছোঁ এইখিনি শুকাই গ'ল ধুনীয়াকৈ মাংস পৰা তেল ওলাব তাৰপিছতে আলু চালু দি মেলি আৰু কুকাৰত বহাই দিম হুইচেল 4টামান দি দিম হৈ যাব বনাই মেলি হোৱাৰ পাছত আলহীক খাবলৈ দিলোঁ কিন্তু একদম দুখৰ বিষয় সিহঁতি বোলে খাচী মাংস নাখায় কথাটো আগতে গম পোৱা নাছিলোঁ পিছতহে গম পালোঁ বনাই কৰি হোৱাৰ পাছত উপায় নাই সিহঁতক ডিমেদি ভাত খাব দিলোঁ লগতে বনাইছিলোঁ ৰঙালাওৰ পকৰি আৰু ভেন্দি ভাজি মিক্স দাইল মানে 5 বিধ দাইল মিক্স কৰি পেলাই বনাইছিলোঁ সেয়াই খানা হ'ল বিশেষ একো খুৱাব নোৱাৰিলোঁ সিহঁতক খাইছা খাইছা সুধিবলৈও পাহৰা নাই খাইছা তোমাৰ ভাত খাই ভাল লাগিলে নে কি খাই ভাল লাগিলে বেছি কোৱা চিকেন খাই ভাল লাগিলে নে পকৰি খাই ভাল লাগিলে কি যে দেখিছিলা তুমি চোৱা ন হয় নেকি চাই ভাল লাগে নি তোমাৰ অকণমানিতে বোলে মোৰ ভিডিঅ' চাই চোৱা ন মোৰ ভিডিঅ' ভাল লাগে চাই তোমাৰ কি নাম কৈ দিয়া তোমাৰ নামটো কৈ দিয়া কোন ক্লাছত পঢ়া জুনিয়ৰ কেজি কোন স্কুল যোৱা কিজি হৈ গৈছিলা হয় নাই আলহী খুৱাই বৈ আমিও খালোঁ তাৰপিছত অকণমান পাছতে সিহঁতি যাবলৈ ওলালে মানে খাই বৈ উঠো মানে 4টাই বাজিলে আৰু সিহঁতি এতিয়া যাবলৈ ওলাইছে কি ক'লা মই নুশুনিলোঁ অঁ ভিডিঅ' কৰি আছোঁ আকৌ তুমি কাইলৈ চাবা দেই চাবা নাই কাইলৈ চাবা অঁ আকৌ আহিবা বাই বাই কৈ দিয়া বাই বাই
এভৰিৱান এতিয়া সন্ধিয়া আসলতে আপোনালোকৰ ওচৰলৈ আহিছো অথনি এটি যোৱাৰ পাছতে ধ্ৰুৱক শুৱাবলৈ চেষ্টা কৰি আছিলো শুৱাবলৈ মানে কি হি শুবলৈ লৈছিলে কিন্তু হেতি যাব সময়তে হাড় পালে মই ভাবিলো কি শুবলৈ যেহেতু বিচাৰি আছে তাক শুৱাই লওঁ কিন্তু ইমান জুজিলো নুশুলে হি মই হেনে অকমান দিবিছনে পৰি থাকিলো আৰু এতিয়া মানে চাহ তা খাই ইহঁতক জলপান সন্ধিয়াৰ খুৱাই মেলি আজৰি হলো আৰু ভাবিলো অকমান বহি কথা পাতো আসলতে কি হল হাতক ভাত খাবলৈ ৰখালো কলো যে এনেকে আহিছে বজাৰ দি যাবাহি তেওঁ প্ৰথমে পৰক আনিম গৈছিলে কিন্তু পৰ কেহেতি নাখায় দেখি খাসী মাংস লৈ আহিলে ভাবিলে খাব বুলি ময়ো হুটপুছ নকৰিলো মই ভাবিলো খাসী মাংসটো খাবই চাগে নিশ্চয় কিন্তু বনাই মেলি মানে হৈ গল মোৰ মানে কুকাৰত দিছো আৰু সিটি মাৰিবলৈ কাৰণে তেনেকুৱা সময়ত তাই সুধিছে কি মাংস বনাইছা বাৰু এনেকে বুলি তাৰ পিছত কৈছে যে আমি নাখাও খাসী মাংস নাখায় মানে হেতি এটা ইউ নাখায় আৰু সেই সময়ত মানে কি এনেকুৱাই হল মোৰ বেলেগ কিবা এটা আনি বনাবলৈ সময় নাই কাৰণ তেতিয়া 2:30 মান বাজিছিলগে নেকি 2:30 মান চাগে বাজিছেগে মই ইফালে লগতে এইটো কি কয় ৰঙালাও বৰ বনাইছিলো ৰঙালাও বৰখিনি ভাজি আছো সেই সময়তে আৰু ভেন্দি ভাজিখিনি আগতে হৈ গৈছিলে ভেন্দি ভাজি দাইল ভাত এইবোৰ তাৰ পিছত এতিয়া মই মানে কি কৰো কি নকৰো মোৰ একদম মাথা কাম নকৰা হৈ গৈছিলে সেই সময়তে হেতিও মানে একো নাই কৈছে হলেও যিমান হলেও মই ইমান মানে ৰখালো ইমান জোৰ কৰি মেলি হেতক কিন্তু মানে লাষ্টত ইমান বেয়া লাগিছে মনটো মই কৈছিলো ব্ৰইলাৰ আনিবা বুলি তেওঁ মানে ব্ৰইলাৰ খোৱাবলৈ অকমান বেয়া পায় আলহীক নিজেও নাখায় আলহীকো খুৱাব বেয়া পায় তো হেতু কাৰণে মানে নানিলে ব্ৰইলাৰ খাব বুলি ভাবিয়ে কিন্তু হেতি নাখালে তাইও লাষ্টত উপায় নাপায় মানে ডিম অমলেট কৰি দিলো আজি আনকি মাছো নাই আমাৰ ঘৰত কেতিয়াবা আমাৰ মাছ প্ৰায় থাকে ফ্ৰিজত মাছ কিন্তু আজি মাছো নাই মানে ইমানেই বেয়া লাগিছে নহয় মোৰ হেতক তাৰপিছত ভাতকেইটা দিবলৈও কিন্তু হেতি একো নাকে খালে তেনেকে হলেও বেয়া লাগে তো হেয়াই বনাই কৰি মাংস বনাই মেলিও আলহীক খুৱাব নাপালো আমি ঘৰৰ পৰাহে খাবলৈ মানে বনোৱা নিচিনা হ'ল আৰু হেয়াই তা বহুত দিনৰ মূৰত আহিলে আজি হেতি মানে ধ্ৰুৱ জন্মৰ পাছতে আহিছিলে নেকি এবাৰ আকৌ আজি আহিছে ই যিটো লৰা মানে হি মুতকে 2 বেষ্টৰ ডাঙৰ আছিল 1 বেষ্টৰ নহয় কথাই ওলাওতে মই গম পালো 2 বেষ্টৰ ডাঙৰ আৰু আমি আগতে মানে কলনীত একেলগে থকা একেলগে পঢ়া একেখন কলেজতে তেনেকুৱা মানে সৰু পাই মানে ভাল এটা ৰিলেচন আছিলে তেনেকুৱা হেতিও ইয়াতে থাকে এতিয়া অকমান আগলে হেয়াই আহিলে ভাল লাগিলে বহুত দিনৰ মূৰত আহিলে এনেকে আসলে ভাল লাগে আলহী আহি থাকিলে তেনেকে খালি বেছি কথা পতা নহল কাৰণ মোৰ ভাত বনাবলৈও থাকিলে আৰু মানে তাইও মানে পোৱালিকেইটা পিছে ঘূৰি ফুৰিবলগীয়া হৈছে হেতি তিনিটা লগ খাই লৈ মানে কেনেকুৱা উৎপাত আমাৰ ধ্ৰুৱ বিশেষকে হিটো একো নাজানে ন তাক বিশেষকে চাই থাকিবলগীয়া হৈছে তো হেয়াই কিন্তু যি হওক খালি ভাতকে খোৱালো মনটো সেইকাৰণে বহুত বেয়া লাগিলে কিন্তু ইমান দিনৰ মূৰত যে হেতি আহিলে সেইটো কাৰণে বহুত ভাল লাগিলে আৰু হেয়াই অকমান ভিডিঅ' কৰিলো বহুত বেছি কৰিব নোৱাৰিলো কাৰণ বনাই কৰি থাকিবলগীয়া হৈছে ন সেইটো কাৰণে যি হওক আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰো ইমানতে শেষ কৰিছো সকলোতে চাই থকাৰ বাবে বহুত ধন্যবাদ যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা আকৌ এবাৰ কৈছো প্লিজ সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এইটো ভিডিঅ' চাই যদি ভাল পালে তেন্তে লাইক এটা দিব কমেন্ট কৰি জনাব কেনেকুৱা লাগিলে নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম আজিলৈ আহিছো বাই বাই